এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি ৩১ মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। ১ এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ১০,০০০ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ৩১ মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা। ৪ চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা। বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকেও নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন। প্ৰায় ২৬ লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। ১ এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনি ধনৰ বিতৰণ। সংবাদমেল যোগে এই ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৩১ মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। ১৫ মাৰ্চত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয়, শিক্ষা প্ৰতিষ্ঠানো বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ। ১৫ মাৰ্চত বন্ধ ঘোষণা জিলা প্ৰশাসনৰ। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই বন্ধ। বন্ধৰ বাবে আদেশ জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। ৰাজ্যত লাম পৰিব নেকি ৰঙৰ উৎসৱ হোলীৰ আনন্দ। আগন্তুক ৩টা দিনলৈকে বতৰ ল'ব পাৰে কাল ৰূপ। প্ৰায় ৫০ কিলোমিটাৰ গতিবেগত আহি আছে ভয়ংকৰ ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী জাৰি কৰিছে। ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা। ১৪, ১৫ আৰু ১৬ মাৰ্চত ঠায়ে ঠায়ে হ'ব পাৰে নেৰানেপেৰা বৰষুণ। ইতিমধ্যে গুৱাহাটীকে ধৰি কেইবাটাও ঠাইত বৰষুণ আৰম্ভ। ৰাজ্যত ম্লান পৰিব নেকি ৰঙৰ উৎসৱ হোলীৰ আনন্দ। নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰীও ড্ৰপ আউট কৰা নাই। অখিল গগৈয়ে এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ড্ৰপ আউট কৰিছে। ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়েই পদ ত্যাগ কৰিম আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টকাৰ অভাৱত পঢ়া এৰা এজনী ছোৱালীৰ নাম আনি দিয়ক অখিল গগৈয়ে। কেনেকৈ অখিল গগৈয়ে নিজৰ ঘৰখনক বেয়াকৈ কৈ থাকিব পাৰে। বিধানসভাত মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে অখিল গগৈক। নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰীও ড্ৰপ আউট কৰা নাই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আনিলে বাজেটে। ন ৰূপত আহি আছে অৰুণোদয় মহিলা উদ্যমিতা নিযুত মইনা আঁচনি। অৰুণোদয় 3.0 আঁচনিত সামৰি লোৱা হ'ব ৩৮.২ লাখ মহিলাক। অৰুণোদয় আঁচনিৰ বাবে ৫ কোটি টকাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিয়ে গ্ৰাম্যাঞ্চলৰ ৩০ লাখ মহিলাক সামৰি ল'ব। লগতে নগৰ অঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ মহিলাক সামৰি ল'ব। এই আঁচনিৰ অধীনত ৰাজ সাহায্যযুক্ত ২৫,০০০ টকা ঋণ লাভ কৰিব মহিলাসকলে। নিযুত মইনা আঁচনিত এইবাৰ ৪.৩ লাখ ছাত্ৰীক সামৰি লোৱা হ'ব। একাদশ শ্ৰেণীৰ ছাত্ৰীক মাহে ১,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰীক মাহে ১,২৫০ টকাকৈ দিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ।